গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি পৰিচয় দিব জগতত। মনে করো কংস যে দৈপকীৰ বিয়া পাতি মহাসমাৰোহে আপোন পাহাৰা দি মূৰ্খ কংস তই এই স্নেহৰ ভগ্নীটোৰ দৈপকীৰ গৰ্ভজাত স্তম সন্তানে সংহাৰ কৰিবতো কবলীলাক প্ৰভু মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা আনন্দতে আজি হৰিছো আপোনাৰ পবিত্ৰ Galak Maharaji! No!
অবিচ্ছদ ভাগ্যলিপি মোৰ কাণ পাতি দুয়োজনে শুনিলি নহয় যি মিলন বন্ধনেৰে বান্ধি দিলো তোমা দুয়োটি সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ যি আনন্দ কৰিল প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিব বসুদেৱ অমৃত গৰলুঠি সেয়ে হ'ব নহ'ব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ মমতা দি আছিল যত মানে শেষত দিলো সকলোকে এই মুহূৰ্ততে সমন্ধৰ নাগ পাহ দিলো মৰিয়াই খৰ্কা খাতে দৈপতি কৰি শিৰস্বেষ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ এবাৰ উদ্ধ কৰি মই চিৰকাললৈ ৰাজন ৰজা হৈ ৰাক্ষস মৰুতিৰে মানৱৰ নামতে কিয় কলংক মাৰিছে জানা কিয় কোনো অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ সকলো এই অবোধ কংস এই কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে আৰু কলেও জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা তুমি নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় কিংবা অন্যায় হবৰে বিধান হব ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে সীমাত্ৰী লংঘিছে হত্যা কৰি ভগিনীক নিজৰ মৰণকো তুমি ৰোধিব খুজিছা হৰিহক নালাগে কৰিব বিলম্বই মিলাই বিঘিনি তোমার কথাই সঁচা রোজামাই সর্ব বিধান দৈবতী করিম সংগার দৈবতী
সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত সৌভাগ্য নিস্মৰণৰ স্বপ্ন প্ৰহেলিকা যিমান দৰে তুমি কবিতা ভয়ত তোমাৰ ভগ্নী দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা যদি মৃত্যু স্বামীৰ আগত জ্যেষ্ঠ মহাবীৰৰ হাতত তেনে মৃত্যুকো দেৱতাৰ দান বুলি সঁচা কথা মহাৰাজ এনে কাৰ্যতি অশুভ নারী হত্যা ভগিনী হত্যারে কলঙ্ক কালিমাখানি সত্য রক্ষী বিনা প্রয়োজনে রঞ্জিত করিবা সোনারাজন যদিসাধু তোর করা তুমি এনে কার্য জগতর বীরগণে হত মুখে তোমারে করিব গঞ্জনা নলব রাজন নলব তোমার নাম লাজতে ঘৃণাতে আর তারেই ভয় পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি পৰিচয় দিব জগতত বঢ়িয়া হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বকুলে তাৰো আছে সহজ উপায় হয় ৰাজন এই উপায় তাৰো আছে সহজ উপায় দৈৱকীও জীয়াই থাকিব তোমাৰো একো অনিষ্ট নহব ৰাজন মই কৰজোৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ শিক্ষাদান তার পরিবর্তে দৈবকীর যে মুহূর্ততে দৈবকীর গর্ভস্থ সন্তান ভূমিষ্ঠ হব সেই মুহূর্ততে এটি করি আনি দিম তোমার সন্মুখত হত্যা করি নিষ্পাপ শিশু নিষ্কণ্টক হবা তুমি চিরকাললৈ নজনাবা তেনেকুৱা প্ৰাৰ্থনা স্বামী পৃথিৱীৰ নতুন অতিথি বৰকন দেৱগুৰু বৰণ সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন অবিশ্বাস খুদে পাৰিবনে সঁচাকৈ প্ৰতিজ্ঞা পালিব পাৰিবনে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপো আপত্তি
তোমাৰ মুখলৈ চাই দিব পাৰো মুক্তি দ্ৰব্যকে। শক্তিধৰ নৰপতি ৰজা আমি আশ্রিত তোমার, দুর্বল আমার পৰা প্রবল শক্তিৰে কাঢ়ি নিব পাৰা সকলো জীৱা আছে আমাৰ। তথাপিতো কওঁ ৰাজন, মিছা মই নকওঁ কদাপি। শুনা ৰাজন, সাক্ষী কৰি চন্দ্ৰ সূৰ্যাদি নক্ষত্ৰ মণ্ডলী, সাক্ষী কৰি তোমাৰ যুগল চৰণ, স্পৰ্শ কৰি মোৰ অৰ্ধাংগিনীৰ শিৰ বসুদেৱে কৰিছো প্ৰতিজ্ঞা, তব সন্মুখত যি বাক্য মই কৰিলো উচ্চাৰণ, প্ৰাণন্তেও সেই বাক্য মই কৰিম পালন, প্ৰাণন্তেও এই প্ৰতিজ্ঞা মই কৰিম পালন। প্ৰতিশ্ৰুতময় দৈৱকী, প্ৰতিশ্ৰুতময়। এতিয়াৰে পৰা কৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন নিজ সন্তানৰ প্ৰস্তুত কৰাগৈ নিজ। সুন্দৰ কালকেতু বধ কৰা, যাকেই তাকেই পোৱা। বুঝো সকলোৱে ভালদৰে বুজো, কংসৰ শক্তি, কংসৰ ক্ষমতা, কংসৰ ভগৱান নিচেই কাকত দৈৱকী, ভগৱান তেনেই ওচৰত।